জিন্দাবাদ জিন্দাবাদ এই সংগ্রাম চলিবই এই জুই জ্বলিবই তেতিয়া মামাক লাগিবই চন্দ্ৰপুৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰিব লাগিবই চন্দ্ৰপুৰ ষ্টেডিয়াম আমাৰ ন্যায্য দাবী চন্দ্ৰপুৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰক ইনকলাব জিন্দাবাদ জিন্দাবাদ আমার দাবি মানি লো চন্দ্ৰপুৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰক চন্দ্ৰপুৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰক চন্দ্ৰপুৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ কামত লেহেমীয়া কৰা ক্ৰীড়া বিভাগ হুঁচিয়াৰ এই জুই জ্বলিছে ৰাইজ আজি জাগিছে চন্দ্ৰপুৰ ষ্টেডিয়াম আমাক লাগিবই চন্দ্ৰপুৰ ষ্টেডিয়াম আমাৰ ন্যায্য দাবী চন্দ্ৰপুৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ কৰক চন্দ্ৰপুৰ ষ্টেডিয়াম নিৰ্মাণৰ কামত লেহেমীয়া কৰা ক্ৰীড়া বিভাগ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ 2021 চনত চৰকাৰ গঠন কৰিয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদম্ভে ঘোষণা কৰিছিল যে চন্দ্ৰপুৰত এখন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব, আন্তৰ্জাতিক পৰ্যায়ৰ এখন ষ্টেডিয়াম। আৰু 2024 চনৰ 4 ফেব্ৰুৱাৰীত গুৱাহাটীৰ খানাপাৰাত এটা বৃহৎ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সেই ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু দুখৰ বিষয়, ৰাইজে যেতিয়া ষ্টেডিয়াম ঘোষণা কৰিছিল, যেতিয়া ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিছিল, চন্দ্ৰপুৰৰ মানুহ খুব সাদৰেৰে গ্ৰহণ কৰিছিল, আনন্দ প্ৰকাশ কৰিছিল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিছিল। কিন্তু আজি 2026 চনৰ আজি আৰু এটা বছৰ কমপ্লিট হ'ল, 2 বছৰ 6 মাহ সম্পূৰ্ণ হ'ল, আজিলৈ সেই ষ্টেডিয়ামৰ এচপৰা মাটিও আমি পৰা দেখিবলৈ পোৱা নাই। আৰু সেইকাৰণে আজি বাধ্য হৈ চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাই চন্দ্ৰপুৰবাসী ৰাইজৰ সহযোগত এই ধৰণে এখন ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে বুলি অৱস্থান ধৰ্মঘট কৰিব লগা হৈছে। ইয়াতকৈ লজ্জাৰ বিষয় চৰকাৰখনৰ কাৰণে আৰু একো হ'ব নোৱাৰে। যিটো সময়ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আধাৰশিলা স্থাপন কৰা অন্য প্ৰকল্পসমূহ ৰূপায়ণ হ'ল, অন্য প্ৰকল্পসমূহ সাজি উলিওৱা হ'ল, সেই একেটা সময়তে চন্দ্ৰপুৰ ষ্টেডিয়ামৰ নিৰ্মাণৰ কাম কিয় আৰম্ভ কৰা নহ'ল? চন্দ্ৰপুৰৰ প্ৰতি এনেধৰণৰ দৃষ্টিভংগী কিয়, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু সেইকাৰণে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰলৈ মনত পেলাই দিব বিচাৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছোঁ, ভাৰতৰ প্ৰধানমন্ত্ৰীক মনত পেলাই দিব বিচাৰিছোঁ যে 2024 চনত 4 ফেব্ৰুৱাৰীত আপুনি খানাপাৰাত আধাৰশিলা স্থাপন কৰিছিলে। এতিয়া আধাৰশিলা স্থাপন কৰিলেই নহ'ব, এতিয়া ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। আৰু যদি ষ্টেডিয়াম নিৰ্মাণৰ কাম অতি শীঘ্ৰে আৰম্ভ নকৰে, আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ পৰা সকীয়াই দিলোঁ যে ভৱিষ্যতৰ দিনত ইয়াতকৈ ভয়াৱহ প্ৰতিবাদী কাৰ্যসূচীৰ সন্মুখীন হ'বৰ কাৰণে চৰকাৰ বাধ্য থাকক।